Hello everyone, welcome to Assamese E-Classroom and myself Ankur. So in this video, I will try to give you an explanation of the poem Amanda. তো আজি আমি এইটো ভিডিঅ'ত দশম শ্ৰেণীৰ যিটো আমান্দা বুলি পয়েম আছে সেইটো এটা এক্সপ্লেনেশ্যন দিব ট্ৰাই কৰিম। তো চাওঁ আমি কি আছে। Every child feels that she or he is controlled and instructed not to do one thing or another. যে সৰুতে সকলো ল'ৰা ছোৱালীয়ে কি ফিল কৰে যে এইটো নকৰিবা সেইটো নকৰিবা, তেনেকুৱা এটা ইনষ্ট্ৰাকশ্যন পেৰেণ্টছবিলাকৰ পৰা বা অন্যান্য অভিভাৱকসকলৰ পৰা পায়। আৰু তেতিয়া সেই ল'ৰাবিলাকৰ বা সৰু ল'ৰা ছোৱালীবিলাকৰ কেনেকুৱা ফিল হয়, সৰু ল'ৰা এটা খেলিব মন গৈ থাকিলে খেলিব যদি যাব নিদিয়ে, বা কিবা এটা চকলেট খাব মন গ'লে, বিস্কুট খাব মন গ'লে যদি খাব নিদিয়ে সময়ত, কাৰণটো যিয়ে নাথাকক লাগিলে, সেই ল'ৰাটোৱে এনেকুৱা ফিল কৰে যে সি যেন তাৰ স্বাধীনতাটো হেৰুৱাইছে। গতিকে সেইটো কথা ক'বলৈ বিচাৰিব আমাকে যে কেনেকৈ পেৰেণ্টছৰ যিবিলাক নিৰ্দেশনা সেইবিলাক মানি চলিবলৈ ল'ৰাবিলাকে বা সৰু ল'ৰা ছোৱালীবিলাকে কষ্ট পায়। ইউ টু মে ফিল ডেট ইয়'ৰ ফ্ৰীডম ইজ কাৰ্টেইলড। তুমিও সেইটো সময়ত এনেকুৱা অনুভৱ কৰিব পাৰা যে কৰিছিলা হয়তো যে তোমাৰ ফ্ৰীডমটো কোনোবাই কাঢ়ি নিছে নেকি, যে তোমাৰ ক'ৰবাত খেলিব মন গ'লে বা তেনেকুৱা কিবা কৰিব মন গ'লে মা দেউতাই যেতিয়া নকৰিব কয় তেতিয়া এনেকুৱা লাগে যেন মোৰ যেন স্বাধীনতা নাই। সেইটো ফিল হয় নেকি সুধিছে। ৰাইট ডাউন সম অফ থিংছ ইউ ৱান্ট টু ডু বাট ইয়'ৰ পেৰেণ্টছ এল্ডাৰ্ছ ডু নট এলাউ ইউ টু। যে কিছুমান তোমালোকক পইণ্ট লিখিব কৈছে যিবিলাক তোমাৰ কৰিব মন যায়, যিবিলাকক তোমাৰ পেৰেণ্টছ বা তোমাৰ ঘৰৰ যিবিলাক বয়োজ্যেষ্ঠ আছে তেওঁলোকে নিদিয়ে কৰিবলৈ। টু ৰিড দ্য পয়েম এলাউড ফ্ৰম পেয়াৰ্ছ ইজ ৰিডিং অল্টাৰনেট ষ্টেঞ্জাছ ইউ আৰ ফৰ এ ছাৰপ্ৰাইজ। আৰু তুমি কবিতাটো পঢ়া আৰু এটা তুমি ছাৰপ্ৰাইজ পাবা বুলি কৈছে। তো পয়েমটো চাই লওঁ আমি এবাৰ। Don't bite your nails, Amanda. Don't hunch your shoulders, Amanda. Stop that slouching and sit up straight, Amanda. তাৰ পাছৰটো ব্ৰেকেটত আছে। There is a languid emerald sea where the sole inhabitant is me, a mermaid drifting blissfully. Did you furnish your homework, Amanda? Did you tidy your room, Amanda? I thought I told you to clean your shoes, Amanda. আকৌ ব্ৰেকেটত দিছে চোৱা। I am an orphan roaming the street. I pattern soap dust with my hushed bare feet. The silence is golden and the freedom is sweet. Don't eat the chocolate, Amanda. Remember your acne, Amanda. Will you please look at me when I am speaking to you, Amanda? আকৌ ব্ৰেকেটত দিছে চোৱা। I am Rapunzel. I have not a care. Life in a tower is tranquil and rare. I will certainly never let down my bright hair. Stop the sucking at once, Amanda. You are always so moody, Amanda. Anyone would think I nagged at you, Amanda. পয়েমটোৰ নাম কি হৈছে ৰবিন প্লেইন। তো এতিয়া মই এক্সপ্লেনেশ্যনটো দিব ট্ৰাই কৰিম, তোমালোকে চাই যাবা যে পোনপ্ৰথমতেই সেই আমাণ্ডা নামৰ ছোৱালীজনীক তেওঁৰ হয়তো মাক হ'ব চাগে যে কিবা এটা এইটো নকৰিব কৈছে, সেইটোৱে দিয়ে ষ্টাৰ্ট হৈছে। ডোণ্ট বাইট ইয়'ৰ নেইলছ, আমাণ্ডা। তুমি তোমাৰ নখ নাকামুৰিবা, আমাণ্ডা। ডোণ্ট হাঞ্চ ইয়'ৰ শ্ব'ল্ডাৰ্ছ, আমাণ্ডা। এনেকৈ কোজা হৈ নপৰিবা। ষ্টপ ডেট স্লাউচিং এণ্ড চিট আপ ষ্ট্ৰেইট। যে তুমি কোজা হৈ নাথাকিবা আৰু ষ্ট্ৰেইট হৈ বহি থাকা। হাঞ্চ মানে কোজা হোৱা। যে মাক নাইবা কোনোবা পেৰেণ্টছে আমাণ্ডা বুলি কোৱা ছোৱালীজনীক কৈছে যে কি তুমি তোমাৰ নখ নাকামুৰিবা, তুমি কোজা হৈ নাথাকিবা, তুমি ষ্ট্ৰেইটকৈ বহি থাকা, তেনেকৈ সেইটো কৰিব কৈছে, মানে সেইটো ইনষ্ট্ৰাকশ্যন দিছে। কিন্তু আমাণ্ডাই তাৰ পৰিৱৰ্তে নিজে কি ভাবি আছে সেইটো ব্ৰেকেটত দিছে মানে আমাণ্ডাই নিজে যিটো ভাবি আছে সেইটো বুজাবৰ কাৰণে আমাক ব্ৰেকেটত দি দিছে। চোৱা, দেয়াৰ ইজ এ লেংগুইড এমাৰ্ল্ড চি। যে তাতে এখন কি থাকিব, লেংগুইড এমাৰ্ল্ড চি। লেংগুইড মানে শান্ত, এমাৰ্ল্ড মানে সেউজীয়া বা নীলা নকোৱা হয়। যে তাতে এখন সাগৰ থাকিব। হুৱেৰ দ্য চ'ল ইনহেবিটেণ্ট ইজ মি। তাত ময়ে অকলে বাস কৰি থাকিম। এ মাৰমেইড ড্ৰিফটিং ব্লিছফুলি। যে কি হ'ম, মই এগৰাকী মাৰমেইড হ'ম, মানে জলকুঁৱৰী, ড্ৰিফটিং ব্লিছফুলি, তাত সাঁতুৰি থাকিম বা বিচৰণ কৰি থাকিম। গতিকে মাকে যিটো কথা কৈছে, কিন্তু সেইটো সময়ত তাইৰ খুব মনটো সৰু হৈ আছে আচলতে আমাণ্ডাৰ। তো আমাণ্ডাই কি ভাবি আছে যে তাই নিজে ক'ত কি কৰিব পাৰিছে, যে দেয়াৰ ইজ এ লেংগুইড এমাৰ্ল্ড চি। যে এখন শান্ত সাগৰ থাকিব। হুৱেৰ দ্য চ'ল ইনহেবিটেণ্ট ইজ মি। তাতে অকলে বাস কৰি থাকিব। এই মাৰমেইড ড্ৰিফটিং ব্লিছফুলি, তাই নিজকে জলকুঁৱৰী হিচাপে থাকিব তাতে, আৰু তাতে বিচৰণ কৰি থাকিব। গতিকে ব্ৰেকেটত দিয়া মানে আমাণ্ডাৰ যিটো ইনাৰ ফিলিং সেইটো বুজাবৰ কাৰণে কবিয়ে সেইটো ব্ৰেকেটত দি দিছে। দেন চোৱা,
ডিড ইউ ফিনিছ ইয়'ৰ হোমৱৰ্ক আমাণ্ডা? আকৌ মাকে বা কোনোবা পেৰেণ্টছে তাইক সুধিছে যে তুমি তোমাৰ হোমৱৰ্ক কৰিলানে? ডিড ইউ টাইডি ইয়'ৰ ৰুম আমাণ্ডা? তুমি তোমাৰ ৰুমটো চাফা কৰিলানে? আই ট'ল্ড ইউ টু ক্লিন ইয়'ৰ শ্ব'জ আমাণ্ডা? মই ভাবোঁ যে মই তোমাক জোতাযোৰ চাফা কৰিব কৈছিলোঁ। গতিকে সেইটো কৰিব কৈছে, আমাণ্ডাক এইকেইটা কাম কৰিব কৈছে, কিন্তু আমাণ্ডাৰ সেইটো কথালৈ গুৰুত্ব নাইকিয়া যেন, তাই যেন নিজৰ যিখন মনৰ পৃথিৱী তাত সোমাই আছে। তো আমাণ্ডাই কি ভাবিছে চোৱা, আকৌ ব্ৰেকেটত দিছে, আই এম এন অৰফেন ৰুমিং দ্য ষ্ট্ৰীট। মই অৰফেন মানে যিবিলাক মাক দেউতাক নোহোৱা ল'ৰা ছোৱালী থাকে সেইবিলাক। তো নিজকে অৰফেনৰ লগত তুলনা কৰিছে, কিয়নো যে মাক দেউতাকৰ যিবিলাক ৰুলছ এণ্ড ৰেগুলেশ্যন থাকিব, যিবিলাক ইনষ্ট্ৰাকশ্যন থাকিব, সেইবিলাকৰ পৰা তাই ফ্ৰী হৈ থাকিব। গতিকে নিজকে অৰফেন বুলি ক'বলৈ বিচাৰিছে, ৰুমিং দ্য ষ্ট্ৰীট, ৰাস্তাত ঘূৰি ফুৰা। মই এনেকৈ ভাল পাম মানে, মই যদি অৰফেন হ'লোহেঁতেন, ৰাস্তাত ঘূৰি ফুৰিলোহেঁতেন। আই পেটাৰ্ণ চ'প ডাষ্ট উইথ মাই হাষ্ট বেয়াৰ ফিট, যে মই খালী ভৰিৰে সেই যিটো চ'প ডাষ্ট, যে ধূলিবিলাকত মই কিবা আঁকিম খালী ভৰিৰে, শব্দ নোহোৱাকৈ কিবা এটা আঁকিম। দ্য চাইলেঞ্চ ইজ গ'ল্ডেন, দ্য ফ্ৰীডম ইজ চুইট, যে সেই যিটো মই ভৰিৰে মুক্ত মনে তাত ৰাস্তাৰ ধূলিবিলাকত কিবা এটা ভৰিৰে পেটাৰ্ণ আঁকি থাকিম, সেই তাত যিটো নীৰৱতা থাকিব সেইটো সোণালী সময়, মানে তাই সেইটো সোণালী সময়ৰ লগত তুলনা কৰিছে কবিয়ে। দ্য ফ্ৰীডম ইজ চুইট, আৰু সেই মাক দেউতাকৰ পৰা আঁতৰি থাকি যিটো তাই ভাবিছে নিজৰ মনৰ পৃথিৱীখনত থাকিবলৈ যিটো স্বাধীনতা পাব, সেইটো খুব মধুৰ হ'ব। দেন চোৱা, ডোণ্ট ইট দ্য চকলেট আমাণ্ডা, ৰিমেম্বাৰ ইয়'ৰ একনি আমাণ্ডা। আমাণ্ডা তুমি এই চকলেটটো নাখাবা আমাণ্ডা, ৰিমেম্বাৰ ইয়'ৰ একনি। একনি মানে কি, যে সেই শাল মইনা উঠে যে, শাল মইনা কেতিয়া উঠে? যেতিয়া শৈশৱৰ পৰা ল'ৰা ছোৱালীবিলাক কৈশোৰ কালত ভৰি দিয়ে, 12-13 বছৰ এনেকুৱা বয়সত, হা। সেই যেতিয়া এজটো চেঞ্জ হয়, মানে এটা শৈশৱৰ পৰা কৈশোৰ অৱস্থা পায়, তোমালোকে হয়তো পঢ়িছা কিতাপত কৈশোৰ কালৰ কেনেকুৱা বিহেভ কৰে ল'ৰা ছোৱালীবিলাকে। তো সেইটো সময়ত মানুহৰ ল'ৰা ছোৱালীবিলাকৰ সাধাৰণতে কি হয়, মুখত শালমইনা উঠে বা অন্যান্য কিছুমানো চেঞ্জ আহি পৰে, মাত ভাগে বা কিবা হয়। গতিকে আমি এইটোৰ পৰা ফিল কৰিব পাৰিম যে আমাণ্ডা এজনী 12-13 বছৰীয়া ছোৱালী বা 11 বছৰীয়া ছোৱালী, যিহেতু তাইৰ মুখত শালমইনা উঠিছে, আৰু মাকে সেই শালমইনা উঠাৰ বাবে কি কৈছে যে চকলেটটো খাব মানা কৰিছে। উইল ইউ প্লিজ লুক এট মি ৱেন আই এম স্পিকিং টু ইউ আমাণ্ডা, তুমি মোলৈ মই যি কথাটো কৈছোঁ, মই তোমাক যে কিবা এটা কৈ আছোঁ, সেইটোত গুৰুত্ব দিবানে আমাণ্ডা? আই এম ৰিপাঞ্জেল, আই হেভেন টেক কেয়াৰ, লাইফ ইন এ টাৱাৰ ইজ ট্ৰেংকুইল এণ্ড ৰেয়াৰ, আই উইল চাৰ্টেনলি নেভাৰ লেট ডাউন মাই ব্ৰাইট হেয়াৰ। তো কি কৈছে ইয়াতে, ৰেপাঞ্জেল মানে এটা ফেয়াৰী টেল হয়, তো মানে পৰী হয়, পৰীৰ সাধু এটা হয়। তো ৰেপাঞ্জেল মানে কি হয় তোমাৰ, যে সেই পৰীগৰাকী কিবা কাৰণত এটা টাৱাৰৰ ওপৰত বাস কৰিবলৈ লৈছিলে, আৰু তাতে তেওঁৰ চুলিখিনি খুব দীঘল আছিলে, আৰু সেই চুলিখিনিয়েদি কোনোবা উঠি গৈছিলে। মই ষ্টৰিটো ইমান এটা ভালকৈ নাজানো, তো জাষ্ট মই কৈ দিছোঁ যে মই সেই ৰিপাঞ্জেল হ'ব বিচাৰোঁ। লাইফ ইন এ টাৱাৰ ইজ ট্ৰেংকুইল এণ্ড ৰেয়াৰ, যে সেই য'ত টাৱাৰটোৰ ওপৰত বাস কৰিব বা য'ত ওখ ঠাইত বাস কৰিব, সেইডোখৰ তাইৰ বাবে কি হ'ব, শান্ত আৰু ৰেয়াৰ, বিৰল হ'ব। আই উইল চাৰ্টেনলি নেভাৰ লেট ডাউন মাই ব্ৰাইট হেয়াৰ, কিন্তু মই মোৰ যিখিনি চুলি আছে, সেই চুলিখিনি কি কৰিম, সেই টাৱাৰটোৰ পৰা তললৈ পেলাই নিদিওঁ, মোৰ চুলিখিনি পেলাই নিদিওঁ। গতিকে সেইটো কথা মাকে কিবা এটা কথা কৈ আছে, কিন্তু তাই যিটো ভাবি আছে সেইটো বুজাবৰ বাবে সেই ব্ৰেকেটত দি সেইটো আমাক কবিয়ে বুজাব ট্ৰাই কৰিছে। ষ্টপ ডেট চাকিং এট ওৱান্স আমাণ্ডা, ইউ আৰ অলৱেজ চ' মুডি আমাণ্ডা, যে চাকিং মানে কিবা কথা এটা কৈ থাকিলে যদি গুৰুত্ব নিদিয়া, তেনেকুৱা বুজাবলৈ ইউজ কৰে, যে তোমাৰ সেই যিটো মানুহক গুৰুত্ব নিদিয়ে দিয়া, মই যিবিলাক কথা কৈ আছোঁ, সেই কথাবিলাক যে গুৰুত্ব নিদিয়াৰ যিটো বিহেভিয়াৰ আছে, সেইটো আঁতৰোৱা। ইউ আৰ অলৱেজ চ' মুডি, তুমি সদায় মুডি হৈ থাকা মানে গুমোৰা মাৰি থকা বা কথা বতৰা ভালকৈ নোকোৱা, তেনেকুৱা বুজাইছে। এনি ওৱান উড থিংক ডেট আই নেগলেক্ট ইউ আমাণ্ডা, যে কিছুমান মানুহে ভাবিব যে মই তোমাক বিতুষ্ট কৰিছোঁ, মই তোমাক যিখিনি তুমি মোৰ পৰা বিচাৰিছা সেইখিনি হয়তো মই দিব পৰা নাই বুলি ভাবিব তুমি যদিহে এনেকৈ থাকা। গতিকে পয়েমটোত কি হ'ল যে চাইল্ড এটাক বা সৰু ল'ৰা ছোৱালী এটাক কি হয়, মাক বাপেকে কেনেকুৱাকৈ কণ্ট্ৰল কৰিব বিচাৰে সেইটো বুজালে, আৰু লগতে সেইটো সময়তে যে সেই ল'ৰা ছোৱালীবিলাকৰ মনৰ পৃথিৱীখনত কি খেলাই থাকে সেইটো সময়ত, সেইটো কবিয়ে আমাক বুজাই দিবলৈ যত্ন কৰিছিলে। চ' দিছ ইজ দ্য পয়েম। চ' আশা কৰিছোঁ তোমালোকৰ বুজি পোৱাত সহায় হ'ব। নেক্সট ভিডিঅ'টোত মই ইয়াৰ কুৱেশ্যন আনচাৰবিলাক কৰি দিম। চ' থেংক ইউ অল।